Good afternoon, students. আজি মই class 10 lesson 11, The Human Eye and the Colorful World. এই লেসনটো তোমালোকক মই এক্সপ্লেইন কৰিবলৈ আহিছোঁ যিহেতু এইখিনি খুব বেছি গৰম পৰিছে তো সেইটো কাৰণে মই অফলাইন ক্লাছটো বন্ধ ৰাখিছোঁ তো আজি অনলাইনত তোমালোকৰ এই লেসনটো মই এক্সপ্লেইন কৰাম এইটোৱে অকমান এক্সপ্লেইন কৰিবলৈ বাকি আছিলে বাকি কোৱেশ্চন আনসাৰ্ছখিনি মই অলৰেডি দিলোঁ তোমালোকক তোমালোকে লিখিলা চাগে বুলি ভাবিছোঁ তো লেসনটো এক্সপ্লেইন কৰিবলৈ যাওঁতে কেইটামান কথা মই তোমালোকক কৈ থওঁ যে এই লেসনটো প্ৰথমতে হৈ গ'ল এইটো এটা ফিজিক্সৰ লেসন আৰু ইয়াতে কি হৈছে আমাৰ লাইট লেসনটোৰ লগত এইটো বহুত ৰিলেটেড হয় মানে লাইট লেসনটো আৰু এই লেসনটো মানে লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন যিটো লেসন ইয়াৰ আগৰ যিটো লেসন আছিলে তো সেই লেসনটো কনচেপ্টটো একদম ক্লিয়াৰ হৈ থাকিব লাগিব তেতিয়া আমি এই লেসনটো আৰু ধুনীয়াকৈ বুজি পাম গতিকে এই দুটা লেসনে কম্বাইন ফৰ্মত আছে বুলি ধৰি ল'ব পাৰা আৰু তো বেছি দীঘলীয়া নকৰি আমি লেসনটো ষ্টাৰ্ট কৰোঁ সো আজি প্ৰথম ষ্টাৰ্ট কৰিছোঁ মই প্ৰেছ বায়োপিয়াৰ পৰা কালি যেহেতু আমি তাৰ আগৰকেইটা ডিছকাছ কৰিলোঁ গতিকে আজি প্ৰেছ বায়োপিয়া আমি ডিছকাছ কৰিম তো প্ৰেছ বায়োপিয়া কি কালি মই কৈছোঁ তিনিটা বস্তু আমি জানিব লাগিব এক নম্বৰ কথাটো হ'ল যে ডিজিজটো কি দুই নম্বৰ কথাটো হ'ল কি কাৰণে হয় আৰু তিনি নম্বৰ কথাটো হ'ল যে আমি তাক কেনেকৈ কিয়ৰ কৰিব পাৰিম সেই তিনিটা বস্তু আমি জানিব লাগিব তো ইয়াতে আমি প্ৰেছ বায়োপিয়াটো প্ৰথম কথা হ'ল ডিজিজটো কি সো ডিজিজটো হ'ল কি প্ৰেছ বায়োপিয়া যেতিয়া হয় তেতিয়া কি হয় মানুহে পেচেণ্টজনে তাৰমানে নিয়াৰ অবজেক্টটো নেদেখে নিয়াৰ অবজেক্টটো দেখা নাপায় আৰু ফাৰ অবজেক্টটো ক্লিয়াৰলি দেখা নাপায় তো সেইটো হৈছে প্ৰেছ বায়োপিয়া অ'কে তাৰমানে আগতে আমি মায়োপিয়াত গম পাইছিলোঁ যে দূৰৰ বস্তুটো নেদেখে ওচৰৰ বস্তু দেখে তাৰপিছত হাইপাৰমেট্ৰপিয়াত পালোঁ যে ওচৰৰ বস্তু নেদেখে দূৰৰ বস্তু দেখে কিন্তু প্ৰেছ বায়োপিয়াত দুইটাই নেদেখে তাৰমানে ওচৰৰ বস্তুও ভালকৈ নেদেখে আৰু দূৰৰ বস্তুও ভালকৈ নেদেখে সেইটো হৈছে প্ৰেছ বায়োপিয়া তো এতিয়া কথা হ'ল কি যে প্ৰেছ বায়োপিয়াটো কি কাৰণে হ'ব পাৰে তো প্ৰেছ বায়োপিয়াটো একচুৱেলি এইটো হৈছে তোমাৰ হেৰি মানে এইজৰ কাৰণে হয় যেতিয়া মানুহৰ এইজ হয় এটা বয়স হয় যেতিয়া চ' তেতিয়া এই প্ৰেছ বায়োপিয়া ডিজিজটো হয় অ'কে এইটো মানে কি হয় এই ডিজিজটোত যিটো মানে পাৱাৰ অফ একমোডেশ্যন কালি মই কৈছিলোঁ যে তোমালোকক পাৱাৰ অফ একমোডেশ্যন এই পাৱাৰ অফ একমোডেশ্যনটো তাৰমানে কমি যায় অ'কে পাৱাৰ অফ একমোডেশ্যন মানে কালি কৈছিলোঁ যে নিয়াৰ পইণ্ট আৰু ফাৰ পইণ্টৰ কথা কৈছিলোঁ যে তাৰমানে ওচৰত কিমান বস্তু একেবাৰে ওচৰত কিমান হ'লে বস্তু এটা দেখে আৰু দূৰত কিমান দেখে তো সেইটো হৈছে পাৱাৰ অফ একমোডেশ্যন তো যেতিয়া মানুহৰ এইজ হয় ধৰি লোৱা যেতিয়া 40 years প্লাছ হয় যেতিয়া মানুহৰ এইজ 40+ হয় তো তেতিয়া লাহে লাহে কি হয় এই পাৱাৰ অফ একমোডেশ্যনটো লাহে লাহে কমি যায় আৰু কমি যোৱাৰ কাৰণে মানুহৰ কি হয় এই দুটা প্ৰব্লেম হয় নিয়াৰ অবজেক্টটো ভালকৈ নেদেখে ফাৰ অবজেক্টটো ভালকৈ নেদেখে ধৰি লোৱা এতিয়া আমাৰ এইজৰ যিখিনি মানুহ তো আমাৰ লাহে লাহে সেই প্ৰব্লেমটো ষ্টাৰ্ট হৈছে তাৰমানে তো এইটো হ'লগৈ তোমাৰ প্ৰেছ বায়োপিয়া দুই নম্বৰ কথাটো হ'ল যে দুই নম্বৰটো সোমাই গ'ল ইয়াতে কি কাৰণে হয় এইটো মই কৈ গ'লোঁ প্ৰথম কথা হ'ল প্ৰব্লেমটো হৈছে কি ওচৰৰ বস্তুও ভালকৈ নেদেখে দূৰৰ বস্তুও ভালকৈ নেদেখে সেইটো হৈছে প্ৰব্লেমটো কি কাৰণে হয় দুই নম্বৰ কথাটোৰ ৰিজন দুটা কাৰণে হয় এটা হৈছে দুটা মানে একেটাই আৰু এইজ মানুহৰ এইজ যেতিয়া হয় এইজ হোৱাৰ লগে লগে কি হয় পাৱাৰ অফ একমোডেশ্যনটো কমি যায় আৰু তাৰ কাৰণে এই ডিজিজটো হয় তো নেক্সট আহি গ'ল আমি কেনেকৈ তাক কিয়ৰ কৰিম অ'কে চ' এইটো কিয়ৰ কৰিবৰ কাৰণে কি হয় এখন লেন্স ইউজ কৰে লেন্সখনক কয় বাইফকেল লেন্থ অ'কে তাৰমানে আগতে আমি মায়োপিয়াৰ কাৰণে কনকেভ লেন্স ইউজ কৰিছিলোঁ তাৰপিছতে হাইপাৰমেট্ৰপিয়াৰ কাৰণে কনভেক্স লেন্স ইউজ কৰিছিলোঁ আৰু ইয়াত হ'ব এইটো বাইফকেল লেন্স মানে কি যে তাত দুইটাই থাকিব তাৰমানে কনভেক্স লেন্সো থাকিব আৰু কনকেভ লেন্সো থাকিব তাৰমানে লেন্সখন এনেকুৱা ধৰণৰ হয় ধৰি লোৱা চশমাযোৰ এযোৰ যদি চশমা হয় তো মাজতে এনেকৈ ধৰণে এনেকুৱা হ'ব মানে তলডোখৰ হ'ব কনভেক্স ওপৰডোখৰ হ'ব কনকেভ বা কেতিয়াবা এনেকুৱাও হ'ব পাৰে এযোৰ ধৰি লোৱা চশমাযোৰ
সো কিছু দেখিবা তোমালোকে এনে কিছুমানৰ এইডোখৰ এনেকে গোলকে থাকে তাৰমানে এইডোখৰ হৈছে কনভেক্স আৰু বাকীডোখৰ হৈছে কনকেভ সো এনেকুৱা ধৰণৰ যিবোৰ লেন্স সেইবোৰক বাইফোকেল লেন্স বুলি কয় তো তেনেকুৱা ধৰণৰ বাইফোকেল লেন্স ইউজ কৰি পেলাই কি কৰিব পাৰি প্ৰেছ বায়'পিয়াটো কিয়ৰ কৰিব পাৰি মই আকৌ এবাৰ ৰিপিট কৰি দিছো যে প্ৰেছ বায়'পিয়াটো এনেকুৱা এটা ডিজিজ যিটো ডিজিজত মানুহে কি হয় নিয়াৰ অবজেক্টটো ভালকে নেদেখে ফাৰ অবজেক্টটো ভালকে নেদেখে মানে দুইটাই ভালকে নেদেখে তাৰপিছত কি কাৰণে হ'ব পাৰে তো মেইন কথাটো হ'ল যে এইজ যেতিয়া মানুহৰ এইজ হয় 40+ যেতিয়া হয় তো তেতিয়া কি হয় মানুহৰ পাৱাৰ অফ একমোডেশ্যনটো লাহে লাহে কমি যায় সো 40+ হ'ল বুলিয়ে চবৰে নহ'বও পাৰে কিছুমানৰ অকণমান দেৰিকেও হ'ব পাৰে ধৰি লওক কিছুমানৰ 60+তো হ'ব পাৰে কিছুমানে 70+তো হ'ব পাৰে বা কিছুমানৰ একদম মৰালৈকে নাথাকিবও পাৰে সেইটো মানে মানুহ লৈ লৈ বেলেগ বেলেগ হয় আৰু তো চকুটোৰ ইউজটোৰ লগত কথা কিছুমান মানুহে বেছিকে চকুৰ ইউজ হ'ব ধৰি লোৱা মোবাইল বেছিকে চাই থাকে বা কম্পিউটাৰ কৰি থাকে তেনেকুৱা মানুহবোৰৰ অকণমান সোনকালে হ'ব আৰু যিবোৰে ধৰি লোৱা নকৰে সেইবোৰ অকণমান দেৰি হ'ব বা কেতিয়াবা জেনেটিক্স মানে জেনেটিকেলো হয় মাক বাপেকৰ বা ককা আইতাকৰ কাৰোবাৰ যদি প্ৰব্লেম কৈছিলে হয় তো এইখিনি মানে সেইটোৰ ওপৰত ডিপেণ্ড কৰে কিন্তু এইটো কেতিয়াও বিফৰ 40 নহয় মানে আফটাৰ 40হে লাহে লাহে এইটো ষ্টাৰ্ট হয় সেইটো হৈছে তোমাৰ ৰিজন আৰু থাৰ্ডলি আহি গ'ল তোমাৰ কেনেকে কিয়ৰ কৰিবা তো কিয়ৰ কৰিবৰ কাৰণে আমি বাইফোকেল লেন্স ইউজ কৰিব লাগিব বাইফোকেল লেন্স ইউজ কৰিব লাগিব আৰু বাইফোকেল লেন্স কোনখনক কয় যিখনত তোমাৰ কনকেভ আৰু কনভেক্স দুইটাই থাকে তলৰ পাৰ্টটো কনভেক্স হয় আৰু ওপৰৰ পাৰ্টটো হয় কনকেভ অ'কে তো এই দুটা বা এনেকুৱা ধৰণৰ যদি হয় এই ৰাউণ্ড পাৰ্টটো হ'ব কনভেক্স আৰু এইটো হ'ব কনকেভ সো এইটো হৈছে আমাৰ প্ৰেছ বায়'পিয়া তাৰপিছত আহি গ'ল আমি এতিয়া ৰিফ্ৰেকশ্যন থ্ৰু প্ৰিজম আমি পঢ়িম তো সেইটো ৰিফ্ৰেকশ্যন কেনেকে হয় নেক্সট পাৰ্ট এটালৈ আহি গ'ল সো ইয়াত চোৱা যেতিয়া এটা প্ৰিজমটো কি বস্তু তোমালোকে জানাই আৰু প্ৰিজমটো হৈছে এটা গ্লাছেৰে বনোৱা এটা ডিভাইচ অপটিকেল ডিভাইচ হয় যিটো এনেকুৱা ধৰণৰ হয় এনেকুৱা ধৰণৰ শ্বেপটো মই টিউশ্যন ৰুমত তোমালোকক দেখাইছো প্ৰিজম সো এনেকুৱা ধৰণৰ প্ৰিজমটো হয় তো প্ৰিজমত কি হয় যেতিয়া এটা লাইটৰ ৰে ইনচিডেণ্ট হয় এইটো ধৰি লোৱা লাইটৰ ৰে ইনচিডেণ্ট হ'ল প্ৰথমতে তাৰ ৰিফ্ৰেকশ্যন হয় আৰু তাৰপিছত সি ইমাৰ্জেণ্ট হয় তাৰমানে সোমাই বেকা হয় প্ৰথম আকৌ বেকা হয় ওলাই যায় তো তেতিয়া এই তিনডাল লাইটৰ ৰে কি বুলি কয় এডালক কয় ইনচিডেণ্ট ৰে এডালক কয় ৰিফ্ৰেক্টেড ৰে আৰু এডালক কয় ইমাৰ্জেণ্ট ৰে গতিকে ইয়াত এই যিডাল ইনচিডেণ্ট ৰে আৰু এই ইমাৰ্জেণ্ট ৰে এই দুডাল যদি আমি এনেকে প্ৰডিউচ কৰি দিওঁ দীঘল কৰি দিওঁ তেতিয়াহ'লে ইয়াত এটা এংগুল হয় তো এই এংগুলটোকে কয় এংগুল অফ ডেভিয়েশ্যন এইটো মনত ৰাখিবা এংগুল অফ ডেভিয়েশ্যন এংগুল অফ ডেভিয়েশ্যন বুলি কয় এইটো এংগুলক অ'কে তো তোমালোকে শুনি আছা নাই বাৰু মাতবোৰ কাৰো শুনা নাই চবে শুনি আছানে শুনিছা আৰু দেখিছানে বৰ্ডখন হেল্ল' কোনোবা এটা মাত দিয়া হেল্ল' Yes, sir. অ'কে Yes, sir. অ'কে সো এতিয়া চোৱা এতিয়া আমি ইয়াতে এইটোৰ লগত ৰিলেটেড এটা কথা আছে যে যেতিয়া লাইটৰ ৰেটো ইয়াত এনেকে সোমায় তো সোমোৱাৰ পিছত ইয়াত যেতিয়া ৰিফ্ৰেকশ্যন হয় তাৰপিছত যেতিয়া তাৰ আকৌ মানে ইমাৰ্জিং হয় ইমাৰ্জেণ্ট ৰেটো যেতিয়া হয় তো তেতিয়া কি হয় এই লাইটৰ যে 7টা কালাৰ কালি যে কৈছিলো হয়নে ভিপজিঅ'ৰ যিটো ভায়লেট ইণ্ডিগো ব্লু গ্ৰীণ য়েল্লো অৰেঞ্জ ৰেড তো এই যে 7টা কালাৰ তো তাহাঁতৰ মানে চব কালাৰৰে একে ধৰণৰ মানে বেণ্ডটো একে ধৰণে নহয় মানে যেতিয়া ইয়াত সোমোৱাৰ পিছত সোমোৱালৈকে ঠিকে আছে একেলগতে সোমাইছে কিন্তু যেতিয়া ইয়াতে বেণ্ড হ'ব অ'কে এইডোখৰত যে বেকা হ'ব এই প্ৰিজমটোৰ ভিতৰত এইডোখৰত যেতিয়া বেকা হ'ব তেতিয়াহ'লে বেলেগ বেলেগ কালাৰ বেলেগ বেলেগ এংগুলত বেণ্ড হ'ব চব একেটা এংগুলতে বেণ্ড নহয় কিছুমান ধৰি লোৱা যদি 30 ডিগ্ৰী হ'ল কিছুমান 40 হ'ব কিছুমান 50 হ'ব এনেকুৱা মানে বেলেগ বেলেগ এংগুলত তাহাঁতি বেণ্ড হ'ব অ'কে তো ইয়াত বেণ্ড হওঁতে কি হয় এই যিটো ভায়লেট কালাৰ সেই ভায়লেট কালাৰটো চবতকে বেছি বেণ্ড হ'ব আৰু এনেকে যদি গ'ল ভায়লেটটো মানে এনেকে যাব তললৈ যাব এইটো ভায়লেটটো একেবাৰে তললৈ গুচি আহিব তাৰপিছতে আহিব ইণ্ডিগো হা নেক্সটটো ইণ্ডিগো আহিব তাৰপিছত আহিব ব্লু হা তাৰপিছত গ্ৰীণ তাৰপিছত য়েল্লো অ'কে তাৰপিছত অৰেঞ্জ আৰু তাৰপিছত ৰেড তাৰমানে গোটেইকেইটা বেণ্ড বেলেগ বেলেগ ধৰি লোৱা এতিয়া যে ভায়লেটটো যেনিবা ধৰি লৈছো আমি ইয়াত বেণ্ড হ'ল যেনিবা যেনিবা 60 ডিগ্ৰী বেণ্ড হ'ল তেতিয়াহ'লে ইণ্ডিগোটো তাতকে অকণমান কম হ'ব মানে ধৰি লোৱা 55 ডিগ্ৰী হ'ল তাৰপিছত ব্লুটো বোলে 50 হ'ল গ্ৰীণটো 45 হ'ল এনেকে মানে কমি কমি যাব চবতকে বেছি বেণ্ড হ'ব ভায়লেটটো অ'কে ভায়লেট এইটো ভায়লেট হে লেন্থ লিখি দিছো ভায়লেট এইটো চবতকে বেছি বেণ্ড হ'ব
ওকে বেছি বেকা মানে এনেকে গৈ পেলাই এইটো এনেকুৱাকে বেকা হৈ যাব তাৰ পাছতে ইণ্ডিগোটো হ'ব ইণ্ডিগোটো ধৰিলে এনেকে গৈ তাতকে অকমান কম হ'ব এনেকে তো এইটো বেলেগ বেলেগ ধৰণে বেণ্ড হ'ব আৰু হৈ যোৱাৰ লগে লগে কি হ'ব প্ৰিজমটোত সোমোৱাৰ লগে লগে যেতিয়া তাহাঁতৰ বেণ্ডিংটো বেলেগ বেলেগ হৈ যায় চবৰে বেলেগ বেলেগ এংগলত বেণ্ড হ'ব তো তেতিয়াহ'লে কি হ'ব তাহাঁতি চব ছেপাৰেটকে ওলাই আহিব মানে যাওঁতে তাহাঁতি এটা এটা হিচাপে গৈছিলে হোৱাইট লাইট হিচাপে গৈছিলে কিন্তু ওলাই আহোঁতে তাহাঁতি 7টা কালাৰত ওলাই আহিব কেলে প্ৰত্যেকটো কালাৰ বেলেগ বেলেগ এংগলত বেণ্ড হৈছে তো সেইকাৰণে বেলেগ বেলেগ কালাৰ বেলেগ বেলেগকে ওলাব তাৰমানে গোটেই কালাৰকেইটা ছেপাৰেট হৈ যাব বুজি পাইছানে তো এনেকে যে ছেপাৰেট হৈ গ'ল গোটেইকেইটা কালাৰ তো সেই প্ৰচেছটো সেইটো কি বুলি কয় ডিছপাৰচন অফ লাইট ওকে বহুত ইণ্টাৰেষ্টিং কথা এইটো তো এই ডিছপাৰচন হয় ডিছপাৰচন মানে স্প্লিট হৈ যায় ওকে স্প্লিটিং মানে স্প্লিট মানে কি ভাঙি যোৱা ছেপাৰেট হৈ যোৱা হয় নাই গতিকে প্ৰিজমটোত সোমোৱাৰ লগে লগে কি হ'ব লাইটৰ ডিছপাৰচন হৈ যাব ওকে চ' এইটো কাৰণে প্ৰিজমটো আমাৰ বহুত বেছি ইউজ হয় আমাৰ অপটিক্সত কাৰণ প্ৰিজমেহে এনেকে ধৰণে ছেপাৰেট কৰি দিব পাৰে তো সেইটো এটা প্ৰিজমৰ এটা স্পেচিয়েল কেৰেক্টাৰিষ্টিক ওকে প্ৰিজমে কি কৰে প্ৰিজমৰ মাজেদি যেতিয়া হোৱাইট লাইট যাব সেই হোৱাইট লাইটটোক ডিছপাৰ্চ কৰি দিব পাৰে মানে স্প্লিট কৰি দিব পাৰে তোমালোকে স্প্লিট ৱৰ্ডটো ইউজ নকৰিবা স্প্লিট ৱৰ্ডটো কমন ৱৰ্ড আমি ইয়াত ডিছপাৰ্চন ৱৰ্ডটো ইউজ কৰোঁ ডিছপাৰ্চন মানে স্প্লিট মিনিংটো একেটাই কিন্তু তাৰ সেইটো মানে চাইণ্টিফিক মানে কি চাইণ্টিফিকেলি সেইটো ৱৰ্ড আমি ইউজ কৰিম ডিছপাৰ্চন অফ লাইট অ'কে তো এই ডিছপাৰ্চন অফ লাইটটো কি হয় আৰ্টিফিচিয়েলিটো প্ৰিজমত হয় কিন্তু নেচাৰেলিও সেই ডিছপাৰ্চন অফ লাইটটো হয় অ'কে চ' সেইটো কেতিয়া হয় চোৱা এতিয়া তাৰ পৰা আমি এতিয়া ৰেইনবো ফৰ্মেশ্যনটোৰ কথা গম পাম ৰেইনবোটো তোমালোকে চবেই জানা ৰেইনবো কি বস্তু অ'কে চ' ৰেইনবোত কি হয় ৰেইনবোটো সদায় মনত ৰাখিবা দুটা সময়তহে হয় ৰেইনবোটো এক নম্বৰ কথা হ'ল ৰেইনবোটো তোমাৰ সদায় কি হয় যিফালে ছানটো ওলাই ছানৰ অপজিট ছাইডত সদায় হয় অ'কে ছানৰ অপজিট ছাইড ধৰি ছানটো যদি ইষ্টত আছে তেতিয়াহ'লে ৰেইনবোখন ফৰ্ম হ'ব ৱেষ্টত ছানটো যদি ৱেষ্টত থাকে তেতিয়াহ'লে ৰেইনবোখন ফৰ্ম হ'ব ইষ্টত গতিকে এই ৱেষ্ট বা ইষ্টতে হ'ব কাৰণ নৰ্থ চাউথতো হ'বই নোৱাৰে কাৰণ ছানটোতো ধৰি লোৱা সেইফালে নাযায় তো ছান আইডাৰ ইষ্টত থাকিব নহয় ৱেষ্টত থাকিব গতিকে ইষ্টত যদি থাকে তেতিয়াহ'লে ৰেইনবোখন ফৰ্ম হ'ব ৱেষ্টত আৰু যদি ছানটো ৱেষ্টত থাকে ৰেইনবো ফৰ্ম হ'ব ইষ্টত সেইটো এক নম্বৰ কথা আৰু দুই নম্বৰ কথাটো হ'ল কি ৰেইনবোটো সদায় বিফৰ অৰ আফটাৰ এ হেভি শ্বাৱাৰ অ'কে এটা ডাঙৰ বৰষুণ এজাক হোৱাৰ ঠিক আগে আগে বা পিছে পিছেহে তোমাৰ ৰেইনবোটো হ'ব বুজি পাইছা এনেই ধৰি লোৱা একদম ড্ৰাই ৱেডাৰ এটাত বা ছানি ডে এটাত তুমি ৰেইনবো কেতিয়াও নেদেখা ৰেইনবো দেখিবলৈ হ'লে সদায় কি হ'ব লাগিব বৰষুণ দিব আৰু ধৰি লোৱা অলপ পাছতে বৰষুণ দিব বা বৰষুণটো দি গৈছে মাত্ৰ তো তেতিয়াহে তুমি ৰেইনবোটো দেখিবা চ' এই দুটা কণ্ডিশ্যন এক নম্বৰটো হৈছে ৰেইনবোটো সদায় ছানৰ পজিশ্যনৰ অপজিট ডাইৰেকশ্যনত ফৰ্ম কৰে আৰু দুই নম্বৰ কথাটো হ'ল যে ৰেইনবো সদায় এটা হেভি শ্বাৱাৰৰ আগত বা পিছত ৰেইনবোটো ফৰ্ম কৰে অ'কে তো এতিয়া কথাটো হ'ল কি কি কাৰণে হয় ছানৰ অপজিটত কেলে হয় সেইটোতো জানিছাই কাৰণ ছানটো যিফালে থাকিব সেইফালৰ পৰা লাইটৰ ৰেটো আহিব লাগিব কিন্তু বিফৰ আৰু আফটাৰ শ্বাৱাৰ কি হয় তোমাৰ এয়াৰত এটমস্ফিয়াৰত কিছুমান ফাইন ড্ৰপলেটছ অফ ৱাটাৰ এনেকে ধৰণে স্প্ৰেড হৈ যায় তাৰমানে এইবোৰ ৰেইন নহয় ৰেইনতকেও সৰু তাৰমানে ৰেইন হ'লেতো তললে পৰি যাব তো ৰেইন হোৱাগে নাই তাৰমানে ৰেইনতকে সৰু সৰু কিছুমান ৱাটাৰ ড্ৰপলেটছ সৰু সৰু পানীৰ টোপাল মানে যিটো মানে এই আমাৰ ধৰি লোৱা ফগ বা ডিউবোৰৰ নিচিনা মানে কুঁৱলী বা নিয়ৰৰ নিচিনা যিটো এয়াৰত মানে এনেকে কি হৈ থাকে উপঙি থাকে মানে পৰি নাযায় বৰষুণ হৈ গ'লেতো পৰি যাব বৰষুণ হোৱা নাই তাৰমানে ৰেইন ড্ৰপছ হোৱা নাই তাৰ আগলৈকে তো তেতিয়া সেই ৱাটাৰ ড্ৰপলেটছ যিবোৰ থাকিব এইবোৰ তো সিহঁতি কি কৰে এনেকুৱা ধৰণৰ শ্বেপটো ঠিক এনেকুৱা ধৰণৰ থাকে তাহাঁতৰ তো এইটোৱে এটা কি কৰে প্ৰিজমৰ নিচিনা কাম কৰে যেতিয়া ছান ৰেটো আহি পেলাই ইয়াত পৰে তো তেতিয়া কি হয় সেই ছান ৰেটো স্প্লিট কৰি দিয়ে ডিছপাৰ্চন কৰি দিয়ে এইমাত্ৰ যে আমি ডিছপাৰ্চনৰ কথা ডিছকাছ কৰিছিলোঁ ডিছপাৰ্চ কৰি দিয়ে মানে 7টা কালাৰলৈ ইয়াত ব্ৰেক কৰি দিয়ে তো এনেকুৱা ধৰণৰ ধৰি লোৱা ৱাটাৰ ড্ৰপলেট এটা নহয় ইয়াততো বহুত আছে তো প্ৰত্যেকে যদি তেনেকে লাইটৰ ৰেটো এনেকে ধৰণে ডিছপাৰ্চ কৰে তেতিয়াহ'লে আল্টিমেটলি আমি কি দেখিম এখন এনেকুৱা ৰেইনবো বেলেগ বেলেগ কালাৰ আমি এখন মানে 7 কালাৰ শ্ব' কৰা এটা ৰেইনবো দেখিম অ'কে আৰু তোমালোকে সদায় মনত ৰাখিবা ৰেইনবোখনত ভায়লেট কালাৰটো একেবাৰে তলত থাকে আৰু ৰেডটো একেবাৰে ওপৰত থাকে সেইটো সদায় মনত ৰাখিবা দেই ৰেইনবো বুলি কোৱাৰ লগে লগে
তোমাৰ কোনটো কালাৰ ক'ত থাকে সেইটো চাবা তোমালোকে যদি এতিয়ালৈকে ভালকে চোৱা নাই চাবা কেতিয়াবা ৰেইনবোটো ওলাই ন ৰেইনবো ওলালে চাবা ভায়োলেট কালাৰটো চবতকে তলত থাকে কেলে ভায়োলেটে মই আগৰ পাৰ্টটোত বুজাইছো যে ভায়োলেটৰ চবতকে বেণ্ডিং কেপাচিটি চবতকে বেছি হয় ভায়োলেটটো বেছি বেণ্ড হয় সেইকাৰণে সি তললৈ গুচি আহে আৰু ৰেডটো চবতকে কম বেণ্ড হয় তো সেইকাৰণে ৰেডটো ওপৰলৈ গুচি যায় অ'কে চ' এই এনেকে ধৰণে আমাৰ ৰেইনবো ফৰ্ম হয় গতিকে এইটো এক্সামত এই কুৱেশ্যনটো খুব কমন কুৱেশ্যন যে হোৱাট ইজ ৰেইনবো এণ্ড হাউ ডাজ ইট ফৰ্ম এনেকে ধৰণৰ এটা কুৱেশ্যন হ'ব পাৰে গতিকে সেইটো মই ভাবিছো তোমালোকে লিখিব পাৰিবা আনচাৰটো অ'কে তো এইটো হৈ গ'ল তোমাৰ এটমস্ফেৰিক ডিছপাৰচন অফ লাইট অ'কে এতিয়া নেক্সট আমি আহিম বেলেগ এটা টপিকলৈ তো সেইটো টপিক হৈছে কি যে এটমস্ফেৰিক ৰিফ্ৰেকশ্যন এটমস্ফেৰিক ৰিফ্ৰেকশ্যন তো এইটো কি বস্তু চোৱা তো ৰিফ্ৰেকশ্যন মানে কিটো জানিছাই যে যেতিয়া এটা মিডিয়ামৰ পৰা লাইটৰ ৰে আহি পেলাই বেলেগ এটা মিডিয়ামত সোমায় যে সোমাওঁতে দুইটা মিডিয়ামৰ যিটো বৰ্ডাৰ লাইনত লাইটৰ ৰেটোৰ স্পীড আৰু ডাইৰেকশ্যনটো চেঞ্জ হয় তো সেইটোকে ৰিফ্ৰেকশ্যন বুলি কয় তো এতিয়া এটমস্ফেৰিক ৰিফ্ৰেকশ্যন তাৰমানে এটমস্ফিয়াৰত সোমোৱাৰ লগে লগে যিটো লাইটৰ ৰে স্পীড আৰু ডাইৰেকশ্যন যিটো চেঞ্জ হয় এতিয়া ধৰি লোৱা এইখন আমাৰ আৰ্থ এইটো এটমস্ফিয়াৰ হয় নাই তো লাইটৰ ৰেটো ছানৰ পৰা আহে তো ছানৰ পৰা প্ৰথমতে ভেকুৱামত আহে ভেকুৱাম বা ভেকিউম বুলি কয় বহুতে একেটা কথাই তো ভেকিউমত আহে বা ভেকুৱামত আহে তো যেতিয়া এটমস্ফিয়াৰত সোমাই যায় তেতিয়াহ'লে লাইটৰ ৰেটো অকণমান বেণ্ড হয় কেলে বেণ্ড হয় জানিছাই কাৰণ ইয়াততো এয়াৰ থাকে ন এয়াৰ পাৰ্টিকুল থাকে গতিকে তাৰ যিটো আমাৰ ডেঞ্চিটি মানে অপটিকেল ডেঞ্চিটি বুলি কয় অপটিকেল ডেঞ্চিটিটো এয়াৰত ভেকিউমতকে অলপ বেছি হয়নে অপটিকেল ডেঞ্চিটিটো বেছি ডেঞ্চিটি মানে তাত পাৰ্টিকুল থাকে ন ভেকিউমততো একো পাৰ্টিকুল নাথাকে তো সেইটো কাৰণে তাৰ ডেঞ্চিটি নাই বুলি ক'লেও বেয়া নহয় নাই ইয়াতৰ ডেঞ্চিটিটো অলপ আছে এয়াৰৰ ডেঞ্চিটিটো হ'ব তো পাৰ্টিকুলছ আছে তো ডেফিনেটলি এই লাইটৰ পাৰ্টিকুলবোৰ কি হ'ব অকণমান বেণ্ড হৈ যায় এনেকে মানে একদম এনেকে চিধাকে নাহে আৰু এইটো ধৰি লওক যেনেকে আহিছিলে তেনেকে নাহে অকণমান বেকা হয় অ'কে চ' তেতিয়া কি হয় চোৱা এইটোকে তোমাৰ এটমস্ফেৰিক ৰিফ্ৰেকশ্যন বুলি কয় আৰু ইয়াতে আৰু এটা ইণ্টাৰেষ্টিং কথা আছে কি যে আমাৰ যে এয়াৰ পাৰ্টিকলবোৰ ষ্টেগনেণ্ট নহয় এয়াৰৰ পাৰ্টিকলবোৰ একে জেগাত নাথাকে কাৰণ গেছ হয় ন তো গেছ হয় কাৰণে সিহঁতি একে জেগাত নাথাকে সিহঁতি কি কৰে মুভ কৰি থাকে তো মুভ কৰি থকাৰ কাৰণে কি হয় এই ৰিফ্ৰেক্টেড ৰে যিডাল আহিব এই ৰিফ্ৰেক্টেড ৰেডালো পাৰ্টিকুলাৰ এটা ডাইৰেকশ্যনত নাহে কেতিয়াবা ধৰি এনেকে গ'ল কেতিয়াবা এনেকে যাব কেতিয়াবা এনেকে যাব মানে বেকা বেকি হৈ থাকে মানে একেটাতে আহি নাথাকে এইটো লাইটৰ ৰে মই আকৌ এবাৰ দেখাই দিছো এইটো ধৰি লোৱা এনেকে আহিলে তাৰপিছত ইয়াত সোমাওঁতে অকণমানটো বেকা হ'ল কেতিয়াবা এনেকে অকণমান বেকা হ'ব কেতিয়াবা আকৌ এনেকে বেকা হ'ব কেতিয়াবা এনেকে বেকা হ'ব কেতিয়াবা এনেকে বেকা হ'ব এনে মানে বেলেগ বেলেগ ডাইৰেকশ্যনত বেকা হ'ব কেলে হ'ব কাৰণ এই যে এয়াৰৰ পাৰ্টিকুলবোৰ একে জেগাত নাথাকে সিহঁতি মুভ কৰি থাকে ন ইফালে সিফালে গৈ থাকে তো সেইটো কাৰণে এই লাইটৰ ৰেবোৰ ইফালে সিফালে গৈ থাকিব অ'কে বুজি পাইছা চবৰে তো এইটোকে কৈছে আমাৰ এটমস্ফেৰিক ৰিফ্ৰেকশ্যন এতিয়া এটমস্ফেৰিক ৰিফ্ৰেকশ্যনৰ লগত ৰিলেটেড কেইটামান কথা আছে এক নম্বৰ কথাটো হৈছে যে টুইংকলিং অফ ষ্টাৰ এইটো এটা মানে আহে এক্সামত কুৱেশ্যন আহে তো টুইংকলিং অফ ষ্টাৰটো কি আৰু এইটো কেলে হয় তো তোমালোকে চাবা যেতিয়া আমি ৰাতি আকাশত যেতিয়া এটা ষ্টাৰ এটা চাওঁ মানে ৰাতি যেতিয়া তুমি আকাশলৈ চাবা তেতিয়া দেখিবা কিছুমান ষ্টাৰ এনেকে ধৰণে মানে টুইংকলিং কৰি থাকে টুইংকলিং কৰা মানে বুজি পাইছা নাই এবাৰ ধৰি লোৱা বেছিকে জ্বলি গ'ল এবাৰ আকৌ ডিম হৈ গ'ল আকৌ এবাৰ একেবাৰে নাইকিয়া হৈ গ'ল আকৌ বেছিকে জ্বলি এনেকে ধৰণে মানে টিপ টাপ কৰি থাকে তো সেইটোক টুইংকলিং বুলি কয় চ' তেনেকুৱা ধৰণৰ টুইংকলিং কিছুমান ষ্টাৰ টুইংকলিং কৰি থাকে আৰু কিছুমান ষ্টাৰ টুইংকলিং কৰি নাথাকে তো যিবোৰ ষ্টাৰ টুইংকলিং কৰি থাকে সেইবোৰ জানিবা যে সেইটো এটা ৰিয়েল ষ্টাৰ হয় আৰু যিটো টুইংকলিং কৰি নাথাকে সেইটো হ'ব এটা প্লেনেট অ'কে এইটো সদায় মনত ৰাখিবা যে যিটো টুইংকলিং কৰি থাকে সেইটো ষ্টাৰ আৰু যিটো টুইংকলিং কৰি নাথাকে সেইটো প্লেনেট তো এতিয়া কথাটো হ'ল কি টুইংকলিং মানে ষ্টাৰবোৰে কেলে টুইংকলিং কৰি থাকে আৰু প্লেনেটবোৰে কেলে টুইংকলিং নকৰে অ'কে প্লেনেটটো জানাই তোমালোকে 8টাহে আছে তাতকেতো নাই তো তাৰ ভিতৰত কেইটামানতো নেদেখিয়ে বাৰু যিকেইটা দেখি তাৰমানে সেইকেইটাই টুইংকলিং কৰি নাথাকে তো এতিয়া কথা হ'ল কি কাৰণে এতিয়া চোৱা যেতিয়া আমি আৰ্থৰ পৰা ধৰি লোৱা এইখন আৰ্থ আমি ইয়াৰ পৰা যেনিবা চাইছো অ'কে তো আৰ্থৰ পৰা এটমস্ফিয়াৰ আছে মই কৈছোৱে তো এটমস্ফিয়াৰৰ পৰা মানে আৰ্থৰ পৰা বহুত দূৰত কি থাকে ষ্টাৰবোৰ থাকে প্লেনেটবোৰ ওচৰতে আছে কিন্তু ষ্টাৰবোৰ বহুত দূৰত আছে তো বহুত দূৰত থকাৰ কাৰণে কি হয় ষ্টাৰৰ পৰা যিবোৰ লাইটৰ ৰে আহে তো সেইবোৰ মানে এটা ওৱান পইণ্ট
পইণ্ট চ'ৰ্চ নিচিনা লাগে ষ্টাৰটো এটা পইণ্ট চ'ৰ্চ নিচিনা মানে এটা পইণ্টৰ পৰা অহা নিচিনা লাগে মানে অকল এটা লাইটৰ ৰেহে আহে তাৰমানে বুজি পাইছেনে মানে আহোঁতেতো ঢেৰ লাইটৰ ৰে আহে কিন্তু আমি বহুত দূৰত থকাৰ কাৰণে আমি দেখো যে এটা মানে পইণ্টেড লাইট এটাহে আহিছে এনেকুৱা ধৰণৰ যেনেকে লেজাৰ লাইটটো থাকে ঠিক তেনেকুৱা ধৰণৰ আমি দেখো মই একদম চিম্পুল এটা এক্সাম্পল কৈছো ধৰি লোৱা তোমাৰ ওচৰত কোনোবা এটা মানুহ তোমাৰ একদম ওচৰতে আছে তুমি গোটেই মানুহটো দেখিবা হাত ভৰি নাক মুখ চব দেখিবা কিন্তু সেই মানুহটো যদি বহুত দূৰলৈ গুচি যায় ধৰি লৈছো আমি দেখা জেগা আৰু মানে বহুত দূৰলৈ গুচি গ'ল বহুত মানে একদম এখন মানে ধৰি লোৱা ডাঙৰ ফিল্ড এখন আছে ডাঙৰ ফিল্ডখন একদম ইটো মূৰলৈ গুচি গ'ল বহুত ডাঙৰ ফিল্ড তেতিয়া তুমি আঁতৰৰ পৰা যেতিয়া চাবা সেই মানুহটোৰ হাত ভৰি নাক মুখো নেদেখা নহয় অকল কিবা এটা আছে বুলিহে দেখিবা হয়নে মানে সৰু হৈ যায় ন তো ঠিক তেনেকে ধৰণে ষ্টাৰটো বহুত দূৰত যিহেতু থাকে সেইটো কাৰণে আমি এটা পইণ্টৰ নিচিনা দেখো পইণ্ট চ'ৰ্চ তো পইণ্টৰ নিচিনা দেখো মানে কি তাৰ পৰা মানে এটা লাইটৰ ৰেহে অহা নিচিনা লাগে মানে এটা লাইটৰ ৰে মানে বহুত নহয় অনলি ওৱান লাইট ৰে অহা নিচিনা লাগে তো তেতিয়া কি হয় সেই লাইটৰ ৰেটো যেতিয়া আহে ষ্টাৰৰ পৰা আহি পেলাই যেতিয়া আমাৰ এটমস্ফিয়াৰত সোমাই মই কৈছোৱে যে এটমস্ফিয়াৰত সোমোৱাৰ লগে লগে কি হ'ব তাৰ ডিছপাৰ্চন হ'ব চৰি তাৰ মানে কি বুলি কয় এটমস্ফিয়াৰিক ৰিফ্ৰেকশ্যন হ'ব চ' ৰিফ্ৰেকশ্যন হৈ পেলাই কি বেকা হ'ব অকণমান তো বেকা হৈ পেলাই আমাৰ চকুত পৰিব তো তেতিয়া পৰোতে কি হয় চোৱা এইটো ধৰি লোৱা এইটো যদি আমাৰ চকু হয় তোমালোকে বৰ্ডখন দেখি আছা এইটো চকু হয় তেতিয়াহ'লে লাইটৰ ৰেটো আৰু এইটো কৈছো যে মই বেলেগ বেলেগ ডাইৰেকশ্যনত হৈ থাকে কাৰণ এয়াৰৰ পাৰ্টিকলবোৰ মুভ কৰি থাকে তো সেইকাৰণে কেতিয়াবা ধৰি লোৱা লাইটৰ ৰেটো এইডোখৰত পৰিলে কেতিয়াবা ধৰি লোৱা লাইটৰ ৰেটো এইডোখৰত পৰিলে কেতিয়াবা আকৌ এইডোখৰত পৰিলে কেতিয়াবা বা নপৰিলেই চকুত এনেকে ধৰণে গুচি গ'ল তো এনেকুৱা হ'ব পাৰে কাৰণ এটমস্ফিয়াৰিক ৰিফ্ৰেকশ্যনটো তেনেকুৱা মানে হিলি থাকে মানে ৰৈ নাথাকে মুভ কৰি থাকে তো এতিয়া চোৱা এই লাইটৰ ৰেবোৰ তুমি যদি ভালকে চোৱা তেতিয়া যিটো লাইটৰ ৰে ডাইৰেক্টলি চকুত পৰিছে দেখিছানে ডাইৰেক্টলি পৰিছে তো তেতিয়া মানে আমি চকুত পৰিছে মানে কি আমি ষ্টাৰটো একদম ধুনীয়াকে দেখিছো একদম ব্ৰাইটকে দেখিছো অ'কে আকৌ যেতিয়া ধৰি লোৱা আমাৰ ছাইডত পৰিব চকুটোৰ ছাইডত পৰিব একদম চিধাকে নাই পৰা চকুটোৰ ছাইডত পৰিছে ত' তেতিয়া কি হ'ব তেতিয়া আমি ভালকে নেদেখিম তুমি এতিয়া ধৰি লোৱা ডাইৰেক্টলি তোমাৰ মুখৰ আগত কোনোবা এটা মানুহ ৰৈ আছে সেইটো মানুহক যিমান ধুনীয়াকে দেখিবা তোমাৰ ছাইডত কোনোবা এটা আছে ধৰিবা তেতিয়া তুমি মানুহটোলৈ নাচালে মানেও গম পাবা যে কোনোবা এটা ৰৈ আছে তুমি গম পাবা কিন্তু সেইটো ভালকে নেদেখা ন মানুহটো তো সেইটো মানে কি হয় লাইটৰ ৰেটো আমাৰ চকুটো ধৰি লোৱা এইটো চকু হয় বুজি পাইছা বুলি থৈছো হ'লেও মই বুজাইছো আৰু এইটো চকু হয় ডাইৰেক্ট এইডোখৰত যদি পৰে তেতিয়াহ'লে আমি চিধাকে দেখিম যদি এইডোখৰত পৰে তেতিয়াহ'লে আমি অকণমান কম ব্লাৰ নিচিনা দেখিম ভালকে নেদেখিম বা এইফালে পৰিলেও আমি ব্লাৰ নিচিনা দেখিম ভালকে নেদেখিম তো ইয়াতো ঠিক তেনেকুৱা হয় লাইটৰ ৰেটো কেতিয়াবা একদম চিধাকে এইডোখৰত পৰে তেতিয়া আমি ধুনীয়াকে দেখোঁ ষ্টাৰটো কেতিয়াবা এইডোখৰত পৰে তেতিয়া অকণমান কমকে দেখিম এইফালে পৰিলে কমকে দেখিম আৰু যদি কেতিয়াবা নপৰে চকুত ইয়াত দেখুৱাইছো এইটো চোৱা কেতিয়াবা চকুত নাই পৰা তো নপৰিলে মানেতো আমি নেদেখিম তো সেইটো কাৰণে কি হ'ব ষ্টাৰটো কেতিয়াবা আমি নেদেখো কেতিয়াবা অকণমান মানে ব্লাৰকে দেখিম বা ডিমকে দেখিম আৰু কেতিয়াবা আমি একদম বহুত ডাঙৰ মানে একদম পুৰা ব্ৰাইটকে দেখিম তো সেইটো এইটো কাৰণে হয় মানে চকুত লাইটৰ ৰেটো পৰিছে নে নাই পৰা সেইটোৰ ওপৰত ডিপেণ্ড কৰে তো তেতিয়া কি হ'ব আমি ষ্টাৰটো কেনেকুৱা দেখিম এবাৰ নুমাই গ'ল এবাৰ অকণমান ধিমিক ধামাককে জ্বলিলে এবাৰ ধৰি লওক বহুত ব্ৰাইটকে জ্বলিলে তো টিপ টাপ দেখি থাকিম আমি তো সেইটোকে আমি কি বুলি কওঁ টুইংকলিং অফ ষ্টাৰ বুলি তো টুইংকলিং অফ ষ্টাৰটো তেনেকে হয় তাৰমানে বিকজ অফ দ্য এটমস্ফেৰিক ৰিফ্ৰেকশ্যন সেইটো হয় অ'কে তো এইটো ক্লিয়াৰ হ'ল বুলি ধৰি লৈছো আজি মই তোমালোকক নুসুধো দেই বুজি পাইছানে বা ইমান বেছি সুধি নাথাকো কাৰণ মই কৈছোৱে শ্বৰ্ট ক্লাছ হ'ব এতিয়া মোৰ অলৰেডি টাইম দেখাইছে 8 মিনিটছ মই পাম তো 8 মিনিটছত মই যিমানখিনি পাইছে বস্তু ক্লিয়াৰ কৰিম তাৰপিছত কিবা দৰকাৰ হ'লে তোমালোকে মোক মেছেজ কৰিবা বা সেই মই এইটো আকৌ অনলাইনত দি দিম তেতিয়া তোমালোকে তাতো মেছেজ কৰিব পাৰা বা এটা লিংক থাকিব সেই লিংকটোতো তোমালোকে মোক কুৱেশ্যনখিনি দিব পাৰা অ'কে তো এইটো হৈ গ'ল নেক্সট আহি গ'ল আমি প্লেনেটৰ পৰা যেতিয়া লাইটৰ ৰেটো আহে তেতিয়া আমি আকৌ কেলে মানে তেনেকুৱা ধৰণে ধিমিক ধামাকটো কেলে নেদেখো তো কথাটো হ'ল ভেৰি চিম্পল তো এইটো ধৰি লোৱা এটমস্ফিয়াৰ এইটো আমাৰ চকু এইটো প্লেনেট চ' প্লেনেটটো আমাৰ ওচৰত আছে বেছি দূৰত নাই ষ্টাৰটো আছে বহুত দূৰত তো প্লেনেটটো ওচৰত আছে তো ওচৰত থকাৰ কাৰণে তাৰ পৰা এটা লাইটৰ ৰে নাহে বহুত লাইটৰ ৰে আমাৰ আৰ্থলৈ আহে অ'কে ষ্টাৰ পৰাও বহুত লাইটৰ ৰে আহে কিন্তু আমি দেখো এটা তো কিন্তু প্লেনেটটো যিহেতু ডাঙৰ গতিকে সেই তাৰ পৰা বহুত আহে তো এই লাইটৰ ৰেবোৰ বহুত যিহেতু আহে তো সেইকাৰণে এটা লাইটৰে চকুত নোসোমালেও বেলেগ এটাতো সোমাব বুজি পাইছেনে কথাটো কোনোবা এটাতো সোমাব মানে মই এনে বুজাবৰ কাৰণে এনেকে কওঁ ধৰি লওক কোনোবা এটা মানুহ ৰৈ আছিলে তো তাক এটা পিষ্টল এটাই কোনোবাই যেনে গুলি মাৰিছে অ'কে চ' পিষ্টলটোৱে গুলি মাৰোতে মানুহটোৰ গাত নালাগিবও পাৰে মানুহটো আঁতৰিলে নালাগিব পাৰে কিন্তু যদি এটা মেচিন গানৰ পৰা গুলি মাৰে তো মেচিন গানৰ পৰা ঢেৰ গুলি যাব ন তো কোনোবা এটা নহয় কোনোবা এটাতো লাগিবই মই জাষ্ট জকিঙৰ কাৰণে কৈছো দেই তো ঠিক তেনেকুৱা ধৰণৰ এইটো প্লেনেটটো যিহেতু ওচৰত থাকে তাৰ পৰা ঢেৰ লাইটৰ আহে তো তাৰ পৰা কোনোবা নহয় কোনোবা এটা লাইটৰ আমাৰ চকুত পৰিবই তো তেতিয়া এটা পৰিলেওতো আমি দেখিম
তো সেইটো কাৰণে আমি ইয়াক ধিমিক ধামাক কৰি থকা নেদেখো, মানে টুইংকলিং কৰি থকা নেদেখো, আমি চিধা গোটেই মানে হেৰিটো প্লেনেটটো ৰৈ থকা নিচিনা দেখিম, মানে টুইংকলিং কৰি থকা নেদেখো। সেইটো হৈ গ'ল। তাৰপিছত টাইমটো ইমান ফাষ্ট গৈছে, ৰ'বা নেক্সটটোলৈ যাওঁ এতিয়া। চ' নেক্সটটো আহি গ'ল তোমাৰ হেৰি এডভান্স ছানছেট এণ্ড ডিলেড, এডভান্স ছানৰাইজ এণ্ড ডিলেড ছানছেট। অ'কে, তাৰমানে কি হয়, যেতিয়া আমাৰ ছানৰাইজ যেতিয়া হয়, চ' একচুৱেল ছানৰাইজটো যেতিয়া হয় তাতকে অকমান আগতে 2 মিনিটছ আগতে আমাৰ ছানৰাইজটো আমি দেখো। ছানৰাইজটো আমি একচুৱেল ছানৰাইজটোৰ 2 মিনিটৰ আগতে এটা ছানৰাইজ আমি দেখো। ঠিক তেনেকে ছানছেটটো যেতিয়া হয়, অ'কে, ছানছেটটো যেতিয়া হয়, তো ছানছেট একচুৱেল ছানছেট হৈ যোৱাৰ আকৌ 2 মিনিটৰ পিছত আমি আকৌ ছানছেট দেখো। তো সেইটো হৈছে ডিলেড ছানছেট বুলি কয়। তো এইটো কি বস্তু মই কৈ আছো চোৱা। তো যেতিয়া ছানৰাইজ বা ছানছেট, ধৰি লও এইখন আৰ্ট বুলি ধৰি লৈছো দেই, এটা পাৰ্ট দেখাইছো আৰু। তো ইয়াতে যেনিবা আমি ৰৈ আছো। তো এইটো যেতিয়া ছানৰাইজ বা ছানছেট হয়, তেতিয়াহ'লে ছানটো কি হৈ যায়, হৰাইজনলৈ গুচি যায়। এইডালক কয় হৰাইজন। মানে আমি চকুৰে চিধাকে যদি মানে হেৰিকে যদি চাই দিওঁ, আৰ্টখন ইমান অকমান নহয় আৰু ডাঙৰ, ৰাফলি কৰিছো। তো হৰাইজন কয় এইডালক, মানে আমাৰ চকু পেৰেলেলি আমি যেতিয়া চাওঁ, তেতিয়া যিমানলৈকে দেখো সেইটো এডাল হৰাইজন কয়। তো যেতিয়া ছানটো এই হৰাইজনডালৰ পৰা ওপৰলৈ উঠি আহে, এইটো ইষ্ট হয়, এইটো ৱেষ্ট হয়, তো তেতিয়া আমি তাক কওঁ ছানৰাইজ। এই হৰাইজনৰ তলত থাকিলে সেইটো ছানৰাইজ নাই হয়, হৰাইজনডাল যেতিয়া পাৰ কৰিলে তেতিয়া আমি ছানৰাইজ হ'ব। আৰু ঠিক তেনেকে ইয়াতো হৰাইজনডাল যেতিয়া পাৰ কৰি যাব তেতিয়া সেইটো ছানছেট। অ'কে, ছানৰাইজ মানে ছানটো হৰাইজনৰ ওপৰলৈ যাব লাগিব, আৰু ছানছেট মানে ছানটো হৰাইজনৰ তললৈ যাব লাগিব। অ'কে, তো সেইটো হৈছে নৰ্মেল ছানৰাইজ আৰু ছানছেট। এতিয়া কি হয় চোৱা, ডিউৰিং ছানৰাইজ, যেতিয়া ছানটো হৰাইজনৰ ওপৰলৈ অহা নাই, ডেট মিনছ ছানৰাইজ হোৱা নাই, ছানটো তলতে আছে, তেতিয়াও কি হ'ল, ছানটোতো এনি টাইম লাইটটো গৈ আছে ন, সেইটোতো হৰাইজনৰ তলত থাকিলে ছানটো নুমাই নাথাকে ন, সেইটোতো জ্বলিয়ে থাকে এনি টাইম। তো সেই তাৰ পৰা ছানৰ পৰা কিছুমান লাইটৰ ৰে আহিব। লাইটৰ ৰেবোৰ যিহেতু আমাৰ আৰ্থৰ ওপৰত এইটো এটমস্ফিয়াৰ আছে, চ' এটমস্ফিয়াৰত ৰিফ্ৰেকশ্যন হ'ব, ৰিফ্ৰেকশ্যন হৈ পেলাই কিছুমান লাইটৰ ৰে আমাৰ চকুলৈ আহিব। তো চকুলে আহিলে কি হ'ব, আমি এই লাইটৰ ৰেবোৰ এগেইনষ্টত আমি এনেকে যদি যাওঁ, ইয়াত আমি এটা ইমেজ দেখিম, ছানটোৰ এটা ইমেজ দেখিম। অ'কে, তো এইটোকে কয় এপাৰেণ্ট ছান। অ'কে, স্পেলিংটো এবাৰ চাই ল'ব, APP নেকি? হা, APP হ'ব, এপাৰেণ্ট ছান। তো এইটো মানে ইমেজ, ছানৰ ইমেজ। তো আমি ছানৰ ইমেজটো দেখিম। তো ছানৰাইজটো হোৱাই নাই, কিন্তু আমি ছানৰ ইমেজটো দেখি গলো। ডেট মিনছ আমাৰ লাগিলে কি ছানৰাইজ হৈ গ'ল, তো এই যিটো এপাৰেণ্ট ছানহে দেখিছো, ছানৰ ইমেজটোহে দেখিলো। তো এনেকুৱা ধৰণৰ যিটো ছানৰাইজ হয়, সেইটোক কি বুলি কয়, এইটো মানে আৰ্লি ছানৰাইজ। অ'কে, এডভান্স ছানৰাইজ। তো এইটো আমি কিমান সময়ত দেখিম, তো একচুৱেল ছানৰাইজটো হোৱাৰ 2 মিনিটৰ আগতেই দেখিম। তো এইটোত সেই ছানটো সেইকাৰণে আমি কি দেখো, ডাঙৰ ৰঙা বল এটা নিচিনা দেখিম। তো ছানটোতো ইমান ডাঙৰ, এনেই নৰ্মেলি তোমাৰ দুপৰীয়া সময়ত তুমি চাবাচোন ছানটো ইমান ডাঙৰ নেদেখি, কিন্তু ৰাতিপুৱা সময়ত বহুত ডাঙৰ ৰঙা এটা দেখি। তো সেইটো কাৰণে দেখি, কাৰণ সেইটো ৰিয়েল ছানটো নহয়, তাৰমানে সেইটো ছানৰ ইমেজটোহে, এপাৰেণ্ট ছানটোহে হয় এইটো। তো ঠিক তেনেকে ধৰণে ছানছেটৰ সময়তো সেই একেটা কথাই হয়। তো যেতিয়া ছানছেটটো তোমাৰ হৈ যায়, ছানছেট হৈ গ'ল, অ'কে, কিন্তু ছানছেট হোৱাৰ পিছতো আমি ডাঙৰ ৰঙা বলটো দেখি থাকিম, তাৰমানে মানে ছানটো দেখি থাকিম। তো কি কাৰণে হয়, একেটা ছেম কণ্ডিশ্যন। তো ই তললৈ গুচি গ'ল, তাৰমানে ছানছেট হৈ গ'ল, কিন্তু ইয়াৰ পৰা যিবোৰ লাইটৰ ৰে যাব, সেইবোৰ বিকজ অফ দ্য এটমস্ফেৰিক ৰিফ্ৰেকশ্যন, তাহাঁতি এটা ইমেজ ফৰ্ম কৰিব ছানৰ, যিটো আমি এপাৰেণ্ট ছান বুলি মই অলৰেডি কৈ গৈছো। অ'কে, এপাৰেণ্ট ছানটো ফৰ্ম কৰিব, আৰু সেই এপাৰেণ্ট ছানটো আমি দেখি থাকিম কিমান সময়লৈকে দেখিম, যে আৰু 2 মিনিটছলৈকে। ছানছেট হৈ গ'ল, তাৰপিছত আৰু 2 মিনিটছ আমি সেই এপাৰেণ্ট ছানটো দেখি থাকিম। চ' এইটোৱে হৈছে এডভান্স ছানৰাইজ আৰু ডিলেড ছানছেট। অ'কে, লাষ্ট আৰু এটা বস্তু আছেগে, যে আমি ছানৰাইজ আৰু ছানছেটৰ সময়ত স্কাইখন ৰেড কেলে দেখো আৰু নৰ্মেলি কেলে ব্লু দেখো। তো সেইটো মই কৈ দিছো, যে ছানৰাইজ আৰু ছানছেট, অ'কে, ছানৰাইজ আৰু ছানছেট, এইটো সময়ত কি হয়, ছানটোৰ পৰা যিবোৰ লাইটৰ ৰে আহে, সেইবোৰ বহুত বেছি দূৰ আহিবলগীয়া হয়, কাৰণ কেলে কি হৰাইজনত গুচি যায় ন, হৰাইজনত গুচি গ'লে এটমস্ফিয়াৰৰ মাজেদি বহুত দূৰ তাহাঁতি আহিবলগীয়া। নৰ্মেলি ইয়াত যেতিয়া থাকিব তেতিয়া ইমান দূৰ আহিব নালাগে, ধৰি লও এইখন আৰ্থ, এইটো এটমস্ফিয়াৰ। চ' যেতিয়া হৰাইজনত গুচি যাব, তেতিয়া এটমস্ফিয়াৰৰ মাজেদি বেছি দূৰ আহিবলগীয়া হয় লাইটৰ ৰেটো।
কিন্তু যেতিয়া আদাৰ পজিশ্যনত বেছি দূৰ আহিবলগীয়া নহয় চ' তেতিয়া কি হয় ছানৰাইজ আৰু ছানছেটৰ সময়ত মই ক'লোৱে যে বেছি দূৰ আহিবলগীয়া হয় তো তেতিয়া চবতকে বেছি দূৰ যাব পৰা লাইটৰ ৰেটো হৈছে ৰেড কালাৰটো চবতকে বেছি কাৰণ তোমালোকে মই কৈছো যে VIBGYOR চ' ভায়লেটটো চবতকে বেছি বেণ্ড হয় আৰু ৰেডটো চবতকে কম বেণ্ড হয় গতিকে কম বেণ্ড হলে সি বেছি দূৰলৈ যাব পাৰিব বেছি বেকা হলে মানে ইমান দূৰ যাব নোৱাৰে আৰু কম বেকা হয় এইটো ৰেডটো সেইকাৰণে বেছি দূৰ যাব পাৰে চ' ৰেড লাইটটোৱে বেছি দূৰ ট্ৰেভেল কৰিব পাৰে তো সেইটো কাৰণে সেইটো সময়ত অকল ৰেড কালাৰটোহে আমাৰ চকুলে আহে বাকীকেইটা কালাৰ আহিব নোৱাৰে তাৰমানে ইমান দূৰ তো সেইটো কাৰণে আমি ৰেড দেখো স্কাইখন ৰেড দেখো বা ছানটো ৰেড দেখো তো সেইটো হৈছে আমাৰ ছানৰাইজ আৰু ছানছেটৰ কথা নেক্সট আহি গ'ল স্কাইখন আমি কেলে ব্লু দেখো চ' ইয়াত হৈছে তোমাৰ সেইটোত কয় সেইটো স্কেটাৰিং অফ লাইট বুলি কয় স্কেটাৰিং অফ লাইট চ' আমাৰ যে 7টা কালাৰ আছে ভায়লেট ইণ্ডিগ' ব্লু গ্ৰীণ য়েল্ল' অৰেঞ্জ চ' ইয়াৰ ভিতৰত যিটো আমাৰ ব্লু কালাৰ এই ব্লু কালাৰটোৰ স্কেটাৰিং কেপাচিটিটো বহুত বেছি স্কেটাৰিং মানে কি এনেকে স্প্ৰেড হৈ যোৱা বেছি স্প্ৰেড হৈ যায় বাকীকেইটা কালাৰ ইমান বেছি স্প্ৰেড নহয় ব্লু কালাৰটো বহুত স্প্ৰেড হৈ যায় মানে ইয়াতে ধৰি লও এইডোখৰ ব্লু কালাৰ হ'লে চব ফালে স্প্ৰেড হ'ব কিন্তু বাকীকেইটা কালাৰ ইমান স্প্ৰেড নহয় তো সেইটো কাৰণে যেতিয়া এটমস্ফিয়াৰত লাইটৰ ৰেটো সোমায় তেতিয়া ব্লু কালাৰটো বেছি স্প্ৰেড হৈ যায় নেকি তো সেইটো কাৰণে আমি তলৰ পৰা আকাশখন নীলা দেখিম কিন্তু যদি আমি এটমস্ফিয়াৰৰ বাহিৰলৈ গুচি যাওঁ তেতিয়াহ'লে কিন্তু আকাশখন আমি নীলা নেদেখো তেতিয়া আমি ব্লেক কালাৰ দেখিম অ'কে এতিয়া এষ্ট্ৰনাটবোৰে ব্লেক কালাৰ দেখে কেলে তাত স্কেটাৰিং হ'বৰ কাৰণে এয়াৰ পাৰ্টিকুল নাই এয়াৰ পাৰ্টিকুল থাকিলেহে স্কেটাৰিং হ'ব তো স্কেটাৰিং হ'বৰ কাৰণে এয়াৰ পাৰ্টিকুল নাথাকে তো সেইটো কাৰণে সেইটো ব্লেক কালাৰ দেখে চ' এইখিনিয়ে কথা তো এইখিনিতে মই এক্সপ্লেনেশ্যনটো শেষ কৰিলোঁ ফৰ টুডে থেংক ইউ ফৰ এটেণ্ডিং মাই ক্লাছ